নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, এয়া দেখিছে মই মোৰ লাও খেতিত আছোঁ আৰু লাও খেতিত মই অলপ কিবা কাম কৰিবলৈ আহিছিলোঁ। আচলতে লাওৰ যোনবিলাক গুৰিবিলাকত ঘাঁহ বন গজিছিল, গতিকে সেইবিলাক চফা কৰাৰ কাৰণে একচুৱেলি আজি মই এই লাও বাৰীখনত আহিলোঁ। কিন্তু কৃষক বন্ধুসকল, আহি দেখিলোঁ যে যোনবিলাক লাওৰ কলি আছিলে অলপ ডাঙৰ হ'ল, দেখিবলৈ ধুনীয়া হৈছে। ভাবিলোঁ যে এটা ভিডিঅ' কৰি আপোনালোকলৈ আগবঢ়াওঁ। আপোনালোকে দেখিছে মোৰ চেহেৰা পাতি একেবাৰে আজি ৰ'দো বহুত, গতিকে অলপ কাম কৰিলোঁ, একেবাৰে পূৰা ঘাম চাম ওলাই গৈছে। কৃষক বন্ধুসকল, আজিৰ এই ভিডিঅ'ত বিশেষ একো নাই, 2-4টা কথা মই আজিৰ এই ভিডিঅ'ৰ মাজে মাজে আপোনালোকক অৱগত কৰিম আৰু যিবিলাক কথা মই আপোনালোকক ক'ম অত্যন্ত প্ৰয়োজনীয় বা দৰকাৰী আপোনালোকে যদি লাও খেতি কৰে। কৃষক বন্ধুসকল, মোৰ কোনো ছাবস্ক্ৰাইবাৰ যদি আপোনালোকে লাও খেতি কৰিছে, আপোনালোকে কমেণ্টত মোক জনাব আৰু ক'ৰ পৰা কৰিছে সেইখিনি মোক অৱগত কৰিব, তেনেহ'লে মোৰো ভাল লাগিব। আৰু কৃষক বন্ধুসকল, আপোনালোকে এই লাও খেতিত যদি কিবা সমস্যাৰ সন্মুখীন হয়, কিবা বেমাৰ আজাৰে দেখা দিয়ে, গতিকে সেই বেমাৰ আজাৰ আপোনালোকে কেনেকৈ নিয়ন্ত্ৰণ কৰিব, সেই সন্দৰ্ভত কিবা পৰামৰ্শৰ যদি প্ৰয়োজন বোধ কৰে, আপোনালোকে নিশ্চয় মোক কমেণ্টত জনাব বা মোৰ ফোন নম্বৰ আপোনালোকে বিচাৰিব, মোৰ ফোন নম্বৰ মই দি দিম আৰু আপোনালোকে ফোন কৰি সেই সমস্যাৰ সমাধান কৰিব পাৰিব। আৰু এইখিনি মই ডাঠি ক'ব পাৰোঁ যে এই খেতিৰ সন্দৰ্ভত যিকোনো সমস্যাৰ সন্মুখীনৰ ক্ষেত্ৰত মই যিখিনি পৰামৰ্শ দিম সেইখিনি একেবাৰে সঠিক পৰামৰ্শ আগবঢ়াম। হয়তো আপোনালোকে যেতিয়া সেই পৰামৰ্শ আপোনালোকে কাৰ্যকৰী কৰিব, হয়তো আপোনালোকে গম পাব। প্ৰথম মই লাও লগাইছিলোঁ ইয়াতে বীজজোপা। মই ইয়াৰ আগৰ ভিডিঅ'টো কৈছোঁ যে মই প্ৰায় 4খন বাৰীত লাও খেতি কৰিছোঁ, প্ৰায় 2 বিঘা মাটিত। গতিকে আৰু এই যোনবিলাক ফল লাগিছে এইবিলাক মই প্ৰথমতে লগাইছিলোঁ একেবাৰে আগত, তাৰমানে চববিলাকে মই আগা পিছাকৈ লগাইছোঁ, একেবাৰে গোটেইবিলাক মই একেলগে লগোৱা নাই। তাৰমানে একেলগে যদি হৈ যায় সেইটো বেচোৱাত অসুবিধা হয় আৰু দামৰো কথা আছে, কেতিয়া বজাৰ দাম কি হয় ঠিক নাই। গতিকে আপোনালোকেও যদি বেছিকৈ লাও খেতি কৰিব বিচাৰে, আপোনালোকে তেনেকুৱা প্ৰচেছত কৰিব, একেবাৰে লগাব নালাগে, আপোনালোকে অগা পিছাকৈ লগাব। কৃষক বন্ধু, ঠিক তেনেকৈ ময়ো কৰিছোঁ। কৃষক বন্ধুসকল, মই আপোনালোকক মোৰ লাও গছৰ ফলকেইটা দেখুৱাই লৈছোঁ আৰু এই ফলকেইটা মই 3-4 দিন পিছত কাটিব পাৰিম, খাব পাৰিম বা বেচিব পাৰিম। আৰু যিহেতু ভালেখিনি ওলাব, হয়তো 4-5 দিন পিছত মই প্ৰায় ইয়াতে 20-25টামান লাও কাটিব পৰা মোৰ হৈ যাব। গতিকে ইমান খোৱাৰ কোনো কথাই নাই, গতিকে মই কেইটামান হয়তো বেচিব লাগিব। আৰু বৰ্তমান কৃষক বন্ধুসকল, বজাৰত যোনটো দাম সেই লাওৰ, গতিকে ভাল এটা দাম আমাৰ ফালে চলি আছে। যদি এনেকুৱা 1 কেজি 1.5 কেজি চাইজৰ লাও আপোনালোকে বজাৰত কিনিবলৈ যায়, আপোনালোকে 50-60 টকাৰ কম নাপায়। আৰু যিহেতু মই যোনটো জাত কৰিছোঁ সেইটো বহুত ধুনীয়া জাত, আপোনালোকে দেখিছে। আৰু এই পাণ কোম্পানীৰ জাতটো মই আগে পিছে মই সেই পেকেটটো আপোনালোকক দেখুৱাই আছিলোঁ, সেইটো পাণ কোম্পানীৰ লাও মই স্ক্ৰীণত দিছোঁ। আৰু কৃষক বন্ধুসকল, এইখিনিতে আৰু এটা কথা কৈ থওঁ, আপোনালোকে যদি এতিয়াও লাও খেতি কৰিব বিচাৰে আপোনালোকে কৰিব পাৰে, একো নাই। লাও খেতি কৰাৰ কাৰণে এতিয়াও যথেষ্ট সময় আছে। হয়তো আপোনালোকে পিছলৈ দামটো কম পাব, কিন্তু আপোনালোকৰ লোকচান নিশ্চয় নহয়। গতিকে যদি আপোনালোকে লাও খেতি কৰিব বিচাৰে, আপোনালোকে কেনেকৈ কৰিব, কি কথা, যদি কিবা দিহা পৰামৰ্শ লাগে আপোনালোকে কমেণ্টত মোৰ ফোন নম্বৰ খুজিব আৰু মই প্ৰত্যেকৰে যোনবিলাক কমেণ্ট হয় সেইবিলাকৰ মই ৰিপ্লাই দি থাকোঁ। হয়তো আপোনালোকে ফোন কৰিলে গম পাব। কিবা কাৰণত হয়তো যদি ব্যস্ততাৰ মাজত মই ফোনটো ৰিচিভ কৰিব নোৱাৰোঁ, পিছলৈ মই কল বেক নিজে কৰোঁ। গতিকে সেইটো কোনো ডাউট নাই যে হয়তো আপোনালোকে ফোন নম্বৰ বিচাৰিলে মই হয়তো ফোন ৰিচিভ নকৰিম, তেনেকুৱা কোনো কথা নাই। কৃষক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চাওক আৰু 2-4টা কথা মই ইয়াৰ ভিডিঅ'ৰ মাজেদি অৱগত কৰাই আছোঁ, গতিকে সেইখিনি আপোনালোকে শুনক।
কৃষক বন্ধুসকল প্ৰথম কথা হ'ল যে আপোনালোকে এজোপা গছ ৰোপণ কৰিব, কিন্তু তাৰ পৰৱৰ্তী সময়ত যদি সেই গছজোপাত আপোনালোকে তেনেকুৱা কোনো দেখভাল নকৰে বা পৰিচৰ্যা নকৰে, তেনেহ'লে সেই গছজোপা ৰোৱাতকৈ নোৰোৱাই ভাল। আমি পৰিৱেশ দিৱসত বহুতো হয়তো হাজাৰ হাজাৰ গছপুলি ৰোপণ কৰোঁ, কিন্তু তাৰে কেইজোপা গছ পুলি হয়তো ডাঙৰ হয় বা কেইজোপা বাচি থাকে, সেইটো আপোনালোকে ভালকৈ অৱগত। কৃষক বন্ধুসকল প্ৰথম কথা হ'ল আপোনালোকে যি খেতি নকৰক, কিন্তু সেই খেতিত আপোনালোকে সময় দিব লাগিব কম বেছি পৰিমাণে, আৰু যোনটো গছৰ সাৰ পানী বা খেতিৰ যোনটো সাৰ পানী সেইটো যথেষ্ট পৰিমাণে আপোনালোকে যোগান ধৰিব লাগিব। আৰু বেমাৰ ৰোগ ব্যাধিৰ কথা আছে, গতিকে সেইখিনিও আপোনালোকে জানিব লাগিব। কৃষক বন্ধুসকল আপোনালোকে মই ইয়াতে এটা বস্তু আপোনালোকক দেখুৱাই আছোঁ। এই লাও গছৰ যোনটো গুৰি, সেই গুৰিটো মোৰ অলপ জংঘল হৈ আছিল, আৰু যিহেতু আপোনালোকে দেখিছে মই ইয়াতে তামোলৰ বাৰীত মই এই লাও খেতি কৰিছোঁ, গতিকে ইফাল সিফাল বহুত জংঘল আছে, কিন্তু সেই গুৰিজোপা মই চাফা কৰি ৰাখিছোঁ। অলপ ঘাঁহ বন হৈছিল, গতিকে মই সেইখিনি আজি চাফা কৰিলোঁ। আৰু এটা বস্তু কৃষক বন্ধু মই আপোনালোকক দেখুৱাই আছোঁ। কৃষক বন্ধুসকল আপোনালোকে যেতিয়া লাও খেতি কৰিব আৰু যেতিয়া আপোনালোকৰ লাও গছজোপা লহপহকৈ বাঢ়িবলৈ আৰম্ভ কৰিব, তেতিয়া আপোনালোকে এটা বস্তু কৰিব, সেই গুৰিৰ ফালত কোনো তেনেকুৱা ব্ৰাঞ্চ বা শাখা আপোনালোকে নাৰাখিব। এয়া আপোনালোকে মোৰ ভিডিঅ'ত চাওক, এই একেবাৰে হেংঢালি পোৱালৈকে মই কোনো ব্ৰাঞ্চ ৰাখা নাই। তাৰমানে ব্ৰাঞ্চ ওলাইছিল, বহুত ব্ৰাঞ্চ ওলাইছিল, কিন্তু মই ব্ৰাঞ্চবিলাক কাটি দিছোঁ। ইয়াৰ ফলত কি হয় কৃষক বন্ধুসকল, যোনটো আমাৰ মেইন গা গছ, সেই মেইন গা গছটো সোনকালে আমাৰ হেংডালি পায়গৈ আৰু ওপৰত উঠি এনেকুৱা ডালপাত মেলে। গতিকে আপোনালোকে ব্ৰাঞ্চ তলত যদি কিছুমান ব্ৰাঞ্চ ওলায় আৰু এই ওলাবই, গতিকে আপোনালোকে ব্ৰাঞ্চবিলাক কাটি দিব। কৃষক বন্ধুসকল এয়া দেখিছে মই ধুনীয়াকৈ গুৰিটো চাফা কৰি দিছোঁ। কৃষক বন্ধুসকল ইয়াৰ পিছৰ কথালৈ আহোঁ, যে আপোনালোকে লাও খেতি কৰিব ঠিকে, আৰু যদি আপোনালোকৰ লাও খেতিত সাৰ পানী বা সকলো যি চব ঠিকে থাকে, আপোনালোকৰ তাৰপিছতো যদি আপোনালোকৰ লাও গছত তেনেকুৱা ফল আপোনালোকে দেখিবলৈ নাপায় বা যদি ফল আপোনালোকৰ বেয়া হয়, গতিকে আপোনালোকে মাজে মাজে ফাংগিচাইড স্প্ৰে কৰিব। হয়তো টাটা মাষ্টাৰ কৰিব পাৰে, নহ'লে ৰেডমিল গল্ড, এইবিলাক নৰ্মেল যিবিলাক ফাংগিচাইড সেইবিলাক মাজে মাজে ব্যৱহাৰ কৰিব, সপ্তাহত 10 দিন মূৰে মূৰে। আৰু কীটনাশক তেনেকৈ ব্যৱহাৰ কৰাৰ প্ৰয়োজন হয়তো নহ'ব পাৰে। যদি আপোনালোকে তেনেকুৱা পোক পৰুৱাৰ আক্ৰমণ দেখা পায়, তেতিয়াহ'লে আপোনালোকে কিছুমান কম দামী কীটনাশক ব্যৱহাৰ কৰিব। কৃষক বন্ধুসকল লাও খেতিত ইমান বিশেষ একো জানিব লগা নাই, অকল সৰু সুৰা কেইটামান কথা জানিলেই আপোনালোকে লাও খেতি কৰিব পাৰিব। কৃষক বন্ধুসকল আপোনালোকে যদি এতিয়াও লাও খেতি কৰিব বিচাৰে, আপোনালোকে কৰিব পাৰে, যিহেতু একেবাৰে ঠাণ্ডা বতৰলৈকে আপোনালোকে লাও খেতি কৰে বা আমি সকলোৱে কৰোঁ। আৰু এটা কথা কৃষক বন্ধুসকল, আপোনালোকে যদি ব্যৱসায়িক ভিত্তিত লাও খেতি কৰিব বিচাৰে কৰিব পাৰে, তাতো লছ হোৱাৰ কোনো সম্ভাৱনা নাই। যদিও লাও গছ সকলে বা লাওৰ বীজ সকলে ৰোপণ কৰোঁ, কিন্তু বহুতে উঠাব নোৱাৰোঁ, কিছুমান ৰোগ বেমাৰৰ কাৰণে বা কিছুমান প্ৰচেছ নজনাৰ কাৰণে হয়তো আমাৰ তেনেকুৱা লাও নহয়। গতিকে বেছিভাগে কিন্তু আমি বজাৰৰ পৰা কিনি খাওঁ বা বহুতে কিনি খায়। গতিকে আপোনালোকে সেইটো চিন্তা কৰিব নালাগে যে অলপ দেৰিকৈ কৰিলে হয়তো আমি তেনেকুৱা লাভ নাপাম নেকি, তেনেকুৱা কোনো কথা নাই। আপোনালোকে যদি কৰিব বিচাৰে আপোনালোকে এতিয়াও কৰিব পাৰে। আৰু মই ক'লোৱে, যদি কিবা দিহা পৰামৰ্শ লাগে মই মোৰ ফালৰ পৰা আপোনালোকলৈ আগবঢ়াম। গতিকে আপোনালোকে কমেণ্টত মোৰ ফোন নম্বৰ বিচাৰিব। তেতিয়া সেই লাও গছৰ ডালপাত আপোনালোকে বা পোখাবিলাক কেনেকৈ বৃদ্ধি কৰিব, তেতিয়া আপোনালোকে কি কৰিব কৃষক বন্ধুসকল, যেতিয়া এনেকৈ আপোনালোকৰ হেংডালিত উঠি যাব, তাৰপিছত আপোনালোকে যিবিলাক পিজিআৰ হয়, কম দামী পিজিআৰ, আপোনালোকে সেইবিলাক ব্যৱহাৰ কৰিব পাৰে। মই আচলতে অলউইন গল্ড ব্যৱহাৰ কৰোঁ, এইটো এটা ভাল পিজিআৰ। আপোনালোকে মিৰাকুলন বা তেনেকুৱা যদি পিজিআৰ কম দামী পিজিআৰবিলাকে ব্যৱহাৰ কৰে, তথাপিও কামত দিব। আৰু যেতিয়া হেংডালি পাব, হেংডালিৰ ওপৰত চাব যে এই পিজিআৰ স্প্ৰে কৰাৰ পিছত আপোনালোকৰ হেংডালি হয়তো সেই গা গছেৰে ভৰি পৰিব,
আৰু ফল ফুল যথেষ্ট আহিব। আৰু কৃষক বন্ধুসকল আপোনালোকে PGR স্প্ৰে কৰাৰ সমান্তৰালভাৱে আপোনালোকে যাতে আপোনালোকৰ ফলবিলাক নষ্ট নহয় আৰু যিবিলাক অনুখাদ্য সেইখিনি যাতে যথেষ্ট পৰিমাণে পায় তাৰ কাৰণে আপোনালোকে অনুখাদ্য ব্যৱহাৰ কৰিব। আৰু অনুখাদ্য হিচাপে মই ইয়াৰ আগৰ ভিডিঅ'টো কৈছিলোঁ যে আপোনালোকে এগ্ৰমিন গল্ড বা কিছুমান দানা অনুখাদ্য পায় স্প্ৰেৰ কাৰণে, যেনেকুৱা ধৰক টাস্কো 5 তেনেকুৱা ধৰণৰ অনুখাদ্য আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। প্ৰতি লিটাৰ পানী 2 গ্ৰামকৈ আপোনালোকে মিহলাই আপোনালোকে স্প্ৰে কৰিব পাৰে। তে কৃষক বন্ধুসকল এয়া দেখিছে মোৰ হেংদালিৰ যেতিয়া পাইছিল তাৰপিছত মই সেই PGR ব্যৱহাৰ কৰিছিলোঁ আৰু এতিয়া দেখিছে যথেষ্ট পখা মেলিছে, যথেষ্ট ডালপাত ওলাইছে আৰু এতিয়া ফল ধৰিবলৈ যিহেতু আৰম্ভ হৈছে, গতিকে 3-4 দিন পিছত মই হয়তো 15-20টা বা 25টামান মই লাও কাটিব পাৰিম। আৰু এইবিলাক দেখিছে সাইজ ভাল হৈছে, এইবিলাক কাটিবলৈ বেছি দিন নাই, 3-4 দিন পিছতে মই কাটিব পাৰিম। আৰু বৰ্তমান যিহেতু বজাৰ দাম ভাল চলি আছে, আজি আগষ্ট মাহৰ 7 তাৰিখ, গতিকে এতিয়ালৈকে বহুত মানুহৰ লাও হোৱা নাই। অৱশ্যে কিছুমান যিহেতু প্ৰফেশ্যনেল খেতিয়ক তেওঁলোকে আগতীয়াকৈ কৰে। গতিকে কৃষক বন্ধুসকল আপোনালোকে যদি মোৰ কোনো ছাবস্ক্ৰাইবাৰে লাও খেতি কৰিছে, গতিকে আপোনালোকে মোক কমেণ্টত জনাব। আৰু যদি কিবা আপোনালোকৰ দিহা পৰামৰ্শ থাকে হয়তো মোলৈ আগবঢ়াব। হয়তো মই যে সকলো বস্তুই জানো সেই তেনেকুৱা কোনো কথা নাই, গতিকে আপোনালোকৰ কিবা দিহা পৰামৰ্শ মোৰ কামত দিব পাৰে, গতিকে আপোনালোকে দিহা পৰামৰ্শ আগবঢ়াব। তে কৃষক বন্ধুসকল আজিৰ এই সৰু ভিডিঅ'টো এইখিনি কথা কোৱাৰ কাৰণে মই কৰিলোঁ। একচুৱেলি মই ভিডিঅ' কৰাৰ আজি কোনো কথাই নাছিল, কিন্তু যিহেতু মোবাইলটো লগত আছিল ভাবিলোঁ এটা সৰুকৈ ভিডিঅ' কৰি আপোনালোকক আপডেট দিওঁ। তে কৃষক বন্ধুসকল আপোনালোকে আগতীয়া ফুলকবিৰ কাৰণে আপোনালোকে কেনেকৈ নাৰ্চাৰী তৈয়াৰ কৰিব বা পুলি তৈয়াৰ কৰিব সেই সন্দৰ্ভত 2-4 দিনৰ ভিতৰত মোৰ চেনেলত ভিডিঅ' পাই যাব। গতিকে আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু আজিৰ ভিডিঅ'টো কৃষক বন্ধুসকল যদি আপোনালোকে ভাল পাইছে, গতিকে কিবা এটা কমেণ্ট নিশ্চয় কৰিব। আৰু মই আকৌ কৈছোঁ যদি আপোনালোকৰ কিবা দিহা পৰামৰ্শ খেতি সন্দৰ্ভত থাকে মোলৈ আপোনালোকে আগবঢ়াব। এতিয়া কৃষক বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই, গতিকে পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ এই সৰু ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।